সর্বভারতীয় নিট পরীক্ষাত উজলিল কৃষকৰ পুত্ৰ চিকিৎসক হ'ব সানিদুল ইছলাম গৌৰৱান্বিত পিতৃ মাতৃ কৃষক পিতৃ কুদ্দুছ আলী আজি খুবেই সুখী নহবও নুকেলে পুত্ৰৰ বাবে পিতৃ মাতৃয়ে বহু ত্যাগ বহু পৰিশ্ৰম যে কৰিছে আজি পুত্ৰৰ ফলাফল আহিল এয়া কেৱল এক ফলাফলেই নহয় এই ফলাফলে নিৰ্ধাৰণ কৰিব একোটা ছাত্ৰৰ জীৱনৰ লক্ষ্য যোৱাকালি মোৰ দিছে নিটৰ ৰিজাল্টটো দিছে বহুত ভাল লাগিছে আৰু কষ্ট কৰিব লাগিছে আৰু ইয়াৰ কাৰণে বহুত কষ্ট হৈছে দুবছৰ মই কৰিছোঁ ফাৰ্ষ্ট এটেম্পত নহ'ল তেতিয়া বেয়া লাগছিল আৰু মানে ঘৰৰ পৰিৱেশটো তেনেকুৱা নহয় যে পুৰা লেভেলৰ তো অলপ ভাল লাগিছে আৰু মোৰ মাক দেউতাকে বহুত সহায় কৰিছে আৰু দাদাটো ডাঙৰ দাদা বহুত হেল্প কৰিছে তো বহুত ভাল লাগিছে আৰু মানে কি এনেকুৱা এটা ইহৰ পৰা ঘৰৰ পৰা এনেকুৱা এটা লেভেলৰ পঢ়াৰ সুবিধা পোৱাটো বহুত মানে গাৰ্জেনে যদি নুবুজে তো নহয় মানে তেনেকুৱা গাৰ্জেন মই পাইছোঁ বহুত ভাল লাগিছে আৰু ইচ্ছা থাকিলে চব হ'ব পাৰে এইটো আজিৰ পৰা ইয়াৰ পৰা গম পোৱা যায় যে ইচ্ছা থাকিলে হ'ব চব হ'ব পাৰে অকল পইচা যে চব কৰে সেইটো নহয় ইচ্ছা কৰিলে চব হ'ব পাৰে সাফল্যত চবৰে মই সমানে দিম কাৰণ টিচাৰ প্লাছ মোৰ পেৰেণ্টছ মোৰ দাদা আছে তো চবৰে সমানে আছে সমানে দিব লাগিব কাৰণ ছাৰো বহুত সময় মানে ৰাতি দিনে চবেই গাইড কৰিছে মোৰ টিচাৰবিলাকেও গাইড কৰিছে আৰু দাদা বাইদেউতো আছেই বঙাইগাঁও জিলাৰ একেবাৰে ভিতৰুৱা অঞ্চল গোলাপাৰা চতুৰ্থ খণ্ডৰ নিবাসী সানিদুল ইছলামে মুঠ 554 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় নিট পৰীক্ষাত পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে স্থানীয় লোক যি কিছু হয় ওপৰত আল্লাহৰ ওপৰত ভৰসা ৰাখি আমি আৰু আমাৰ যিবিলাক গাৰ্জেন আছে আমি আমাৰ ৱাইফ মোৰ ডাঙৰ ল'ৰা আমি তাহাঁতক বহুত পঢ়াৰ কাৰণে বহুত হেল্প কৰিছোঁ সিও মনোযোগেৰে পঢ়িছে অকল আমি হেল্প কৰিলেই নহয় তাৰ পঢ়াই হ'লেও মেইন বস্তু আৰু আমাৰ নিচিনা যিগিলা গাঁৱত গাৰ্জেন আছে পেৰেণ্টছ আছে তাহাঁতেও ল'ৰা ছোৱালীসকলে অলপ চেষ্টা কৰিলে কিজানি ল'ৰা ছোৱালী অলপ আগবাঢ়ি যাব পাৰিব সেইটো সকলোৰে কাছে অনুৰোধ ৰাখিছোঁ যে আপোনালোকে ল'ৰা ছোৱালীক যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক অলপ উন্নত শিক্ষাৰ কাৰণে অলপ গাৰ্জেন অলপ সচেতন থকাটো অনুভৱটো খুবেই সুন্দৰ লগতে ভাইটিক আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ দুখীয়া ঘৰৰ পৰা বা আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰা এটা নেট পৰীক্ষাত আগতে এবাৰ দিছিলে সি কিবা নহ'ল তাৰ এইবাৰ সি এটা ভাল চেষ্টা কৰিছে ভাল এটা ফলাফলো পাইছে তাৰ কাৰণে আমি খুবেই সুখী আমাৰ গাঁৱৰ মানুহো খুবেই সুখী আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰা এটা ডক্টৰ হ'ব সি তাৰ কাৰণে সকলোৰে দোৱা আশীৰ্বাদ বিচাৰিছোঁ যাতে তাৰ এটা সুন্দৰ ভৱিষ্যত কামনা কৰে মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট টাইপি